হাই ফ্ৰেণ্ডছ, মই অন্য এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। ৰাতিপুৱাই ওলাই আহিছোঁ, কলৈনো আহিছোঁ আপোনালোকৰ ভিডিঅ'টো কণ্টিনিউ কৰি থাকিলে গম পাব। ৰাস্তাত ৰখিছোঁ চাহ খাবলৈ, যিহেতু ৰাতিপুৱাই ওলাই আহিছিলোঁ। দোকানত সোমাই আমাৰ চাহ খোৱা নহ'ল, পুৰি চব্জিয়ে খাই দিলোঁ, লগতে মিঠাই খালোঁ। খাই লৈ আমি এটা ধুনীয়া পৰিৱেশৰ মাজেৰে আমি যাব লগা ঠাইখিনিত যাই আছোঁ। দেখিছেনে দুকাষে কিমান ধুনীয়াকৈ গছ আছে, ইমান ভাল লাগিছে পৰিৱেশটো। বিশেষকৈ বহাগৰ মাহত যেতিয়া ইয়ালৈ আহিব ইমান ধুনীয়া পৰিৱেশ এটা পোৱা যাব। আপোনালোকে ধৰিব পাৰিছেনে কোনোবাই মইনো কলৈ গৈ আছোঁ? আচলতে মই ৰাতিপুৱাই যে ওলাই অহা বুলি কৈছিলোঁ, মই আহিছোঁ গোৱালপাৰা। প্ৰথমবাৰ আহিছোঁ গোৱালপাৰা ডিষ্ট্ৰিক্টত। ওচৰতে থকা বাইদেউ যে আছে, বাইদেউহঁতে ইয়াত ঘৰ বনাব, তাকে আমি ঘৰৰ খুটা পুটা পৰ্ব আছে, তাকে আহিছোঁ আজি। এয়া আহি পাইছোঁ, প্ৰথমবাৰ আহিছোঁ গোৱালপাৰা। ভাল লাগিছে ঠাইখিনি, আপোনালোকক দেখাই দিছোঁ। ৰ'দ পৰি আছে দেই। যিহেতু আমাৰ গুৱাহাটীৰ পৰা যোৱাত দেৰি হৈছিলে, সেয়ে আমি দৌৰা দৌৰিকৈ গৈ আগতে প্ৰসাদৰ যোগাৰখিনি কৰি দিছোঁ। যিহেতু 12টা বাজিবই। এইটো কি টেঙা আপোনালোকে ধৰিব পাৰিছেনে? যদি পাৰিছে কমেণ্ট বক্সত জনাব দেই। এয়া য'ত খুটাটো পুতিব, প্ৰথম খুটাটো, তাত এয়া প্ৰসাদখিনি ধুনীয়াকৈ সজাই পৰাই দিয়া হৈছে। খুটা পুতাৰ সময়ত এয়া নীতি নিয়ম অকণমান কৰা হৈছে, যিহেতু প্ৰথমবাৰৰ বাবে ঘৰখন বনাবলৈ লৈছে সিহঁতে, সেইকাৰণে নীতি নিয়ম কৰাইছে। চাকৰি সূত্ৰে সকলোৱে দূৰ দূৰণিত থাকে যদিও নিজাকৈ ঘৰ এখন লাগে, সেয়েহে ঘৰখন বনাবলৈ লৈছে। যিহেতু প্ৰথমে খুটাটো পুতিব, তাৰ কাৰণে এয়া নীতি নিয়ম কৰিছে। আমি গুৱাহাটীৰ পৰা গৈছিলোঁ বাবে অকণমান দেৰি হৈছে, সেইকাৰণে দৌৰা দৌৰি লাগিছে, কাৰণ 12 বজাৰ আগতে কামখিনি সম্পূৰ্ণ কৰিব লাগে। আমি বাইদেউৰ লগত চিনাকি হ'বলৈ মোৰ মোটামুটি এবছৰ হোৱাই নাই, তথাপিও ইমান আপোন হৈ পৰিছোঁ। ইটো সিটো কামত লাগি দিয়া হৈছোঁ এতিয়া। সেইকাৰণে বোলো, যিহেতু বাইদেৱে প্ৰথম ঘৰ বনাবলৈ লৈছে, আমি বাইদেৱে ক'লে ব'লা আমিও তুমি আকৌ লৈ যাওঁ। সেইকাৰণে আমি গ'লোঁ, ধূপধাৰাত ঘৰখন বনাবলৈ লৈছে। ভাল লাগিছে যাই। মই প্ৰথমবাৰ গৈছিলোঁ সেইটো ছাইডত, বহুত ভাল লাগিছে গৈ। এয়া দেখিছেনে, সকলোৱে নীতি নিয়ম কৰি আছে। ঘৰৰ মানুহখিনিয়ে প্ৰথমে মানে খুটাটোত চিমেণ্ট দিব, প্ৰসাদ দিব, সন্ৰূপৰ পানী, এনেকৈ সকলোখিনি দিব। সকলোৱে শিকাই দি থকাৰ পিছত এইখিনি হৈ গ'ল। যিহেতু ৰ'দ দিছে বহুত, আমি প্ৰসাদখিনি ছায়ালৈ লৈ আহিছোঁ। তাৰপিছত মিস্ত্ৰীজনক মাননীয় হিচাপে এইখন গামোচা আৰু লগতে পইচা অকণমান দি যাতে ঘৰখন ভালদৰে সিহঁতে বান্ধি দিয়ে, তাৰে কামনা কৰা হয় ভগৱানৰ ওচৰত। ঘৰখন ভালে ভালে হৈ উঠক, তাৰে ময়ো কামনা কৰিছোঁ ভগৱানৰ ওচৰত। এইখিনি হোৱাৰ পিছত আমি ইয়াৰ প্ৰসাদ খাব ল'লোঁ। প্ৰসাদখিনি খাই আমি ওচৰতে থকা মানুহ এঘৰৰ ঘৰলৈ গ'লোঁ। কিনো কৰিলোঁ গৈ চাওকচোন, মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। ভাল লাগে মোৰ। আগতে ইমান কুৱাত পানী তুলি পাইছেনে? মই বাৰু সৰুতে পাইছোঁ, এতিয়া তুলি চাইছোঁ আকৌ। এনেকৈ পানী তুলি পাইছে আপোনালোকে? মোৰ সৰু থাকোঁতে আমাৰ ঘৰত ভাল পাইছিলোঁ আগতে। দেখাব লাগে পলিথিন পানী তুলি পাইছেনে? এয়া দেখিছে, মই পানী তুলিছোঁ কুৱাৰ পৰা। সৰুতে আমাৰ ঘৰত আছিলে। এয়া জেতুকাৰ গছ, জেতুকা লৈ ল'লোঁ গুৱাহাটীলৈ। গোৱালপাৰাৰ পৰা জেতুকা লৈছোঁ, দেখিছেনে জেতুকাৰ গছ। গৰমত ঘামি জামি অৱস্থা নাই একেবাৰে। পিছফালত থকা ঠাইখিনিয়ে হয়। এখনমান ফটো উঠিলোঁ ইয়াতে, ক'লা হৈ গ'লোঁ জানেনে ৰ'দতে। যাম আৰু এতিয়া, ওলাম ইয়াৰ পৰা ওলাই আমি দুপৰীয়াৰ ভাতটো খাই গুৱাহাটীলৈ ৰাওনা হ'ম দেই। চাই থাকক ভিডিঅ'টো। এতিয়া দুপৰীয়া 2মান বাজিছে। আমি ধূপধাৰাত কামখিনি হোৱাৰ পিছত একেবাৰে গৈ আমি দুধনৈ পালোঁ। এয়া দুধনৈত আছোঁ। বাইদেউৰে চিনাকি ঘৰৰ অন্নপ্ৰাশন আছিলে ছোৱালী এজনী, তাকে খাবলৈ আমি গ'লোঁ। বাইদেৱে ক'লে ব'লা একো নাই। আমি গৈ ভালে লাগিল বাৰু, কাৰণ সকলোৱে বহুত ধুনীয়াকৈ মাতিছে আৰু বাইদেউৰ চিনাকিটো বহুত ধুনীয়াকৈ দি দিছে, সেইকাৰণে ভাল লাগিছে। আপোনালোকক এটা বস্তু দেখাই আছোঁ, কাৰণ তাতে গৈ মই দেখাবলৈ। আপোনালোকে গম পাইছেনে যে ছোৱালী বেংক পাৰ্টি এটা ভাইৰেল হৈছে, সেইখিনি ইয়াতে আছিলে। আপোনালোকক দেখাই দিছোঁ ৰ'ব দেই।
লোৱা বেংবাজিটো যেহেতু তাত দেখিলোঁ আপোনালোককো দেখাই দিলোঁ কেনেকুৱা পালে চাই জনাব ইমান ধুনীয়া বজাইছে ছোৱালী কেইজনী সঁচাকৈ তাৰপিছত আমি গৈ ভাত খাবলৈ ল'লোঁ ভাতত ইমান আইটেম আছিলে জানেনে খাবই নোৱাৰিলোঁ কিমান খাম যে এনেকুৱা লাগিছে ইয়া দেখিছেনে কিমান আইটেম আছে একেবাৰে ভৰি গৈছে থালি তথাপি আৰু 2টামান বাজিছে ভোক অকণমান লাগিছিল কিন্তু বস্তুবোৰ দেখাৰ পিছত খাবলৈ একেবাৰে মনে নাযায় ইমান বস্তু দিয়াৰ পিছত কোনটো খাওঁ কোনটো নাখাওঁ এনেকৈ অকণমান খাওঁতে সোনকালে পেটটো ভৰি যায় তথাপিও খাই লৈ আমি ধুনীয়া এটা খানা খালোঁ ভাল লাগিলে খাই বহুত ভাল লাগিছে খানা কিন্তু বহুত টেষ্টিও হৈছিলে বহুত ভাল লাগিলে খাই তাৰপিছত আমি অকণমান গেটৰ সন্মুখতে ৰ'লোঁ ৰৈ 2টামান মই ৰিলছ বনালোঁ লগতে ফটোটো উঠিলোঁ ফটোটো মেইনে আমাৰ কাৰণে এয়া অন্নপ্ৰসন্ন ছোৱালীজনী দেখিছেনে এয়া ভাল লাগিল গৈ অলপ সময় ৰোৱাৰ পিছত পুচকা খালোঁ আমি যেহেতু 4মান বাজিছিলে তাতে পুচকা খাই আমি তাৰ পৰা ওলাই দিলোঁ আমি আকৌ ধূপধৰাত সোমাৰ পিছতহে আমি গুৱাহাটীলৈ যাম যেহেতু আমি ঘূৰি যাম সেইকাৰণে আমি তাৰ পৰা সোনকালে ওলাই দিলোঁ এয়া দেখিছেনে কাচিজনটো ইমান ধুনীয়াকৈ ওলাইছে এইখিনি আমি ধূপধৰাতে মই উঠাইছিলোঁ ধূপধৰাত তাৰপিছত আমি তাৰ পৰা ওলাই দিলোঁ আহি থাকোঁতে বাটতে এয়া দেখিলেনে কলা চাউল দেখিলোঁ আমাৰ ফালে কিন্তু এনেকুৱা চাউল মই দেখি পোৱা নাই দেই খাবলৈ ৰখিছোঁ আমি ইয়াতে চাহ খাম আমি চাহ পানী খাই কেতিয়ানো গুৱাহাটী আহি সোমালোঁ গমেই নাপালোঁ কাৰণ আমি ধুনীয়াকৈ কথা পাতি আহি আছিলোঁ জাৰ্ণিটো খুব ভাল লাগিলে গোৱালপাৰা প্ৰথমবাৰলৈ গ'লোঁ বহুত ভাল লাগিলে যিহেতু বাইদেউৰ লগত চিনাকিটো হৈ উঠিছে কেতিয়াবালৈ আকৌ যোৱা হ'ব আমাৰ চিনাকিটো খুব ভাল হৈ পৰিছে সেইকাৰণে কৈছোঁ এয়া দেখিছেনে আমি আহি গুৱাহাটী ব্ৰিজখন পালোঁ এইখন ব্ৰিজ লঞ্চ হ'বলৈ বেছি দিন হোৱা নাই ভাল লাগিছে এয়া লাইটিং কানেকশ্যন ইমান ধুনীয়া কৰিছে লগতে গুৱাহাটীখন সম্পূৰ্ণ চেঞ্জ হৈ গ'ল দেই ব্ৰিজবিলাক হোৱাৰ পিছত এয়া যদি আপোনালোকে মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চালে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব আকৌ এটা নতুন ভিডিঅ' লৈ অহাৰ আশাৰে আজিলৈ আহিছোঁ বাই বাই এভৰিৱান